নমস্কাৰ আমি আজি সংগতিৰ কিছু কথা ডিসকাস কৰিব ওলাইছো প্ৰথমে আমি চাম ভেন ডায়াগ্ৰাম এটা এটা ইম্পৰ্টেন্ট টপিক হয় সংগতিৰ বিভিন্ন কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি ভেন ডায়াগ্ৰাম ইউজ কৰো A Venn diagram is used to visually represent the differences and the similarities between two concepts. Venn diagrams are also called logic or set diagrams. These are widely used in various fields of mathematics including set theory. তো set theory দিয়াৰ বহুত ব্যৱহাৰ হয় It will visual representation অৰ্থাৎ আমি চিত্ৰ আকাৰত ৰিপ্ৰেজেন্ট কৰিব পাৰো দেখুৱাই দিব পাৰো যিকোনো দুটা বস্তুৰ মাজৰ ৰিলেচন কোনটো কাৰ পাৰ্ট হয় নহয় এইবিলাক ৰিপ্ৰেজেন্ট কৰি আমি তাৰ পৰা সলিউশন বিলাক পাব পাৰো এতিয়া হোৱাট ইজ এ ভেন ডায়াগ্ৰাম যদি আমাক সোধে ভেন ডায়াগ্ৰাম কি আমি কি কম It is a figure that helps us visualize the logical relationship between sets and their elements and we can solve problems based on sets. আমি সংগতিৰ বিভিন্ন কোৱেশ্চন ভেন ডায়াগ্ৰাম ইউজ কৰি সলভ কৰিব পাৰো আৰু ভেন ডায়াগ্ৰামটো আমাক ভিজুৱেলাইজ কৰিবলৈ সহায় কৰে অৰ্থাৎ আমি বস্তু এটা এন্ডাৰ ডায়াগ্ৰাম হিচাপে আঁকি চাব পাৰো এই দুটা সেটৰ মাজত কি ৰিলেচন থাকিব পাৰে কেতিয়াবা এটো এনেকৈ হ'ব পাৰে যে দুটাৰ মাজত কোনো ৰিলেচন নাই বা কেতিয়াবা থাকিবও পাৰে তো এইবিলাক আমি গম পাম ভেন ডায়াগ্ৰামটো আঁকি ললে সব ক্লিয়াৰ হৈ যাব A Venn diagram typically uses intersecting and non-intersecting circles, although other close figures like squares may be used to denote the relationship between sets. So, Venn diagram আমি সাধাৰণতে circle use কৰো ধৰা এটা circle মানে আমি ধৰি লৈছো animals আৰু এটা আমি ধৰি লৈছো birds বা এনেদৰে ধৰিব পাৰো যে এটা circle বুজাইছে natural numbers এটাই বুজাইছে integers তো এতিয়া কেনেকৈ হ'ব natural number বিলাক integer যেটো বুজাইছে তাৰ এটা পাৰ্ট হ'ব তো আমি এনেদৰে ভেন ডায়াগ্ৰামটো আঁকিব পাৰো আকৌ কিছুমান স্কুয়াৰ বা ৰেক্টেংগুলো ইউজ কৰা হয় সাধাৰণতে যেটো ইউনিভাৰ্সাল সেট থাকে হেতুক আমি এনেদৰে ৰেক্টেংগল হিচাপে দেখাও আৰু তাৰ ভিতৰত বাকি সাবসেট বিলাক ৰাখা হয় তো আগলৈ আমি পাম উদাহৰণ বিলাক চালে আমি বেছি ভালকে বুজি পাম তো এটোৱে ক'বলগীয়া আছে ইয়াতে যে ভেন ডায়াগ্ৰাম বিলাকৰ ক্ষেত্ৰত সাধাৰণতে সাৰ্কেল আৰু ৰেক্টেংগল বা স্কুয়াৰ ইউজ কৰা হয় আৰু বিভিন্ন সেট ৰিপ্ৰেজেন্ট কৰা হয় যাতে আমি বস্তুখিনি ভিজুৱেলাইজ কৰিব পাৰো নেক্সট কিছুমান টার্মস আমি আগতেও পাইছো ইউনিভার্সাল সেট কি হয় Whenever we use a set, we first consider a larger set called a universal set that contains all of the elements in all of the sets that are being considered. তাৰ মানে যদি আমি তিনটা সেট লৈছো A B C A মানে কিবা থাকিব আৰু এলিমেন্টস B ৰ কিছুমান এলিমেন্টস থাকিব আৰু C ৰ কিছুমান এলিমেন্টস থাকিব এতিয়া এনেকুৱা এটা সেট U থাকিব যাৰ কাৰণে A B C গোটেই কেইটা U ৰ সাবসেট হ'ব অৰ্থাৎ A থকা বা B থকা বা C থকা প্ৰতিটো এলিমেন্ট U ৰ যেটো সেট থাকিব সেই সেটটোৰ এটা এলিমেন্ট হ'ব লাগিব যদি এনেকুৱা হয় তেতিয়া আমি ক'ব পাৰিম যে A B C সাবসেট হয় U ৰ আৰু তেনে কেছত সেই U টোক আমি ইউনিভাৰ্সাল সেট বুলি কম Whenever we draw a Venn diagram, যেতিয়া আমি এটা Venn diagram draw কৰিম, a large rectangle is used to represent the universal set and it is usually denoted by the symbol E or sometimes U. তো যেতিয়া আমি Venn diagram এটা draw কৰিম, সদায় আমি এটা rectangle প্ৰথমতে আঁকি লওঁ আৰু বাকি সেট বিলাক তাৰ ভিতৰত ৰাখো। তো এই rectangle টোৱে U বা E ৰে ৰিপ্ৰেজেন্ট কৰা হয়, সাধাৰণতে U ৰে কৰা হয়। আৰু এইটো হৈছে universal set. এতিয়া all the other sets are represented by circles or closed figures within this larger rectangle আৰু এই rectangle-টোৰ ভিতৰত circle বা বেলেগ তেনেকুৱা closed set সাধাৰণতে circle ইউজ কৰে ৰাখা হয় যাৰ দ্বাৰা আমি বেলেগ বেলেগ
সেট কেইটা ৰিপ্ৰেজেণ্ট কৰোঁ a b c বা যি থাকক আৰু every set is the subset of the universal set u আৰু এই সেটবিলাক সব কেইটা সেটে u ৰ সাবসেট হ'ব বা u টো সবৰে কাৰণে সুপাৰসেট হ'ব নেক্সট কিছুমান আছে সাবসেট টার্মস subset আছে এটা Venn diagrams are used to show subsets. A subset is a set that is contained within another set. তো এতিয়া এই যদি ডায়াগ্ৰামটো আমি চাও ইয়াত a আৰু b এনেদৰে আকা আছে যে a to b ৰ ভিতৰত আছে তাৰ মানে a থকা প্ৰতিটো এলিমেন্ট b সেটটো আছে এনেকুৱা হ'ব পাৰে যে a মানে 1 2 3 সাপোজ তো b মানে এনেকুৱা হ'ব লাগিব যে 1 2 3 থাকিবই লাগিব তাৰ উপৰি এক্সট্ৰা এলিমেন্টস থাকিব পাৰে ইয়াত যদি একে থাকিলহেতেন মানে a আৰু b যদি ইকুৱেল হলহেতেন তেতিয়া আমি a টো যেটো আকিম b টো আমি হেতু আকিব লাগিব কিন্তু ইয়াতে b টোৰ এটা পাৰ্ট হৈছে a অৰ্থাৎ b থকা এলিমেন্ট বিলাক এটা আছে কিন্তু b ত কেইটামান এক্সট্ৰা এলিমেন্টও আছে তেনে কিছত আমি এনেদৰে a b ৰ ভিতৰত আকিব লাগিব এই যে সাবসেট অফ b অর্থাৎ এত থকা সব এলিমেন্ট b আছে কিন্তু b তার উপৰি এক্সট্রা এলিমেন্টস আছে is contained entirely within circle b সেইভাবে a টো b ৰ ভিতৰত আছে also all the elements of a are elements of set b আৰু এৰ আটাইবিলাক এলিমেন্ট b ৰ এলিমেন্ট হয় u is universal set আৰু এটো কেছত u universal set হয় তো এনেকুৱা কেছত আমি a subset b এটো লিখিব লাগিব এনেদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো a subset b বুলি যদি a equal to b হয় তেতিয়া আমি এনেদৰে লিখিব পাৰো বা উল্টাকে এনেকুৱাকৈ লিখিব পাৰো কিন্তু ইয়াতে যেহেতু a subset হয় এটো সিম্বল হ'ব a subset b নেক্সট এটা বিভিন্ন ধৰণৰ কেছত আমি কেনেদৰে ডায়াগ্ৰাম বিলাক ড্ৰ কৰিম হেতু ইয়াতে চাম ইয়াতে প্ৰথম এক্সাম্পল দিয়া আছে a আৰু b তো এটো a সেট এটো b সেট সিম্পল একো নাই এতিয়া ইয়াতে আছে a inverse is the complement of a অৰ্থাৎ a সেটটো বাদ দি বাকি যিমান এলিমেন্টস আছে বাকি যিমানখিনি অংশ আছে নহয় এই গোটেইখিনি a inverse ৰ পাৰ্ট হ'ব অৰ্থাৎ it নথকা কিন্তু u থকা আটাইখিনি পোৰশন a inverse ৰ পাৰ্ট হ'ব a inverse এতিয়া a and b are disjoint sets ইয়াত a আৰু b পৃথক অৰ্থাৎ a ৰ এলিমেন্ট বিলাক আৰু b ৰ এলিমেন্ট বিলাক সম্পূৰ্ণ বেলেগ সেই কাৰণে ইহঁতৰ মাজত কোনো ৰিলেচন তেনেকে নাই a not equal to b এটো ৰিলেচন থাকিব ইয়াতে a not equal to b কোনো কাৰণতে ইকুৱেল নহয় মানে এটা এলিমেন্টটো ইকুৱেল নহয় a not equal to b লিখা ঠিক নহব কিন্তু আমি এটোৱে ক'ব পাৰিম যে a থকা এলিমেন্ট বিলাক a যদি এনেকুৱা এলিমেন্ট আছে b কিবা বেলেগ এলিমেন্ট আছে নেক্সট b is proper subset of a b থকা সব এলিমেন্ট a ৰ অংশ হয় আৰু a এডিশনাল কিছুমান এলিমেন্ট আছে তো এনেকুৱা কেছত b proper subset of a আৰু যদি আমি গম না পাও যে এত এক্সট্ৰা আছে নে নাই তেতিয়া আমি লিখিব লাগিব এনেদৰে proper subset নহব তেতিয়া আমি এইটো সিম্বল ইউজ কৰিব লাগিব তো ইয়াতে b থকা এলিমেন্ট সব a ৰ এলিমেন্ট হয় আৰু a ত কিছুমান এডিশনাল এক্সট্ৰা এলিমেন্ট আছে গতিকে b হৈছে proper subset of a next a and b are overlapping sets ইয়াত a আৰু b এনে কিছুমান এলিমেন্ট আছে যিবিলাক দুটাতে আছে তো এই কাৰণে এটোটাক আমি ওভাৰল্যাপ কৰি থকা বুলি কম অৰ্থাৎ কিছুমান সিমিলাৰ একে এলিমেন্ট কিছুমান দুটা সেটতে আছে তো এটো ওভাৰল্যাপ হৈ আছে নেক্সট এইটোটো একে হৈছে a আৰু b ওভাৰল্যাপ হৈছে এটা নেক্সট ইয়াতে একচুয়ালি এটো দেখুৱা আছিল a ইন্টাৰসেকশন b তো এই যিখিনি ইয়েলো কৰি দিয়া পাৰ্ট আছে এইখিনি হল কমন a আৰু b দুটাতে আছে তো এটোক আমি লিখো a ইন্টাৰসেকশন b বুলি আৰু যদি a ইউনিয়ন b লিখা হয় তেতিয়া আমি কি পাম a আৰু b থকা গোটেই বিলাক এলিমেন্ট থাকিব অৰ্থাৎ a খিনি আছে a থকাখিনি আছে b থকাখিনি আছে আৰু a b দুইটাতে থকা গোটেইখিনি আছে এই গোটেইখিনি যদি আমি লও তেতিয়া আমি ক'ব পাৰিম এটুক a ইউনিয়ন b বুলি অৰ্থাৎ a b আৰু
A আৰু B থকা কমন গোটেইখিনি যদি থাকে এই সেটটো হ'ব A ইউনিয়ন B নেক্সট আমাক কৈছে যে draw a Venn diagram to explain the given relation তো ইয়াতে আমাক এটা ৰিলেশ্যন দিছে B proper subset of A proper subset of U তো আমি U অৰ্থাৎ ইউনিভাৰ্সেল সেটটো আঁকি লৈছো প্ৰথমতে এটা ৰেক্টেংগল এটা হ'ব U তাৰ পিছত A এইটো হ'ল A আৰু A ৰ সাবসেট হৈছে B গতিকে B টো কোৱাত ইয়াতে হ'ব B তো এই ডায়াগ্ৰামটো হ'ব আমাৰ যেটো ড্ৰ কৰিব দিছে এইটো ডায়াগ্ৰাম এনেদৰে আমি বেলেগ বেলেগ কালাৰ কৰি দিলে বুজি পোৱাত সুবিধা হ'ব দিলেও কথা নাই এইটো হ'ব আমাৰ আনসাৰ আজিলৈ ইমানখিনিয়ে ধন্যবাদ